মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ বৰুৱা চুবুৰীত। এই বৰুৱা চুবুৰী গাঁৱৰে কবিতা বৰুৱাৰ গৃহত যোৱা নিশা বজ্ৰপাতৰ এটি ঘটনা সংঘটিত হয় আৰু বজ্ৰপাতৰ ফলত তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন হয় আৰু পৰিয়ালটি পথমুখী প্ৰাণ ৰক্ষা পৰিছে। মই মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে গোটেই ঘৰটোৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হৈ গোটেই তেওঁলোকৰ সামগ্ৰীসমূহ জ্বলি গৈছে। ফ্ৰিজ, ইনভাৰ্টাৰ, বৈদ্যুতিক পাংখা সকলো জ্বলি গৈছে আৰু বিস্তৰ ক্ষতি সাধন হৈছে। এয়া মোৰ সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাইছে। এই পৰিয়ালটো আছে আমাৰ মাজত, পৰিয়ালটোকো দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। মই পৰিয়ালৰ সদস্যৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। যোৱা ৰাতি 9:30 বজাত আমাৰ ইয়াতে বিজুলী হৈছে ৱাইফাই, তাৰপিছত পৰিয়ালে ঘৰৰ ভিতৰলৈ হৈছে। এই তাৰেদি এনেকৈ আহি ৱাইফাইটো জ্বলি গৈছে, লগতে ফ্ৰিজ আৰু ইনভাৰ্টাৰটো হৈছে অনিষ্ট হৈছে। আৰু আমাৰ ডাঙৰ ছোৱালীজনী সেই ৰুমত যে পঢ়ি আছিল, পঢ়ি থাকে প্ৰথমে ৰক্ষা পৰিছে আমি গোটেই পৰিয়ালটো। কিমান মান সামগ্ৰী ইয়াত হৈছে, কিমান মান টকাৰ আপুনি অনুমান? ফ্ৰিজ আছে, ইনভাৰ্টাৰ আছে, তাৰপিছত এনেকৈ সেইখিনি আৰু হৈছে লাইটৰ 50,000-60,000 টকা আৰু ৱাইফাইটো এনেকৈ জ্বলি গৈছে। পৰিয়ালৰ আন এগৰাকী সদস্য আছে, তেওঁৰ পৰাও আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, আমাৰ ঘৰত মানে যোৱা নিশা বজ্ৰপাতত বহুতখিনি ক্ষতি সাধন হৈছে। যোৱাকালি মই ইয়াতে বহি আছিলোঁ এই ৰুমটোতে, আৰু হঠাৎ মানে এনেকুৱা এটা চাউণ্ড হৈছে, জ্বলি গৈছে সকলোবিলাক। জ্বলি যাওঁতে মই অলপ ভয়ো খাইছোঁ, মানে আটাইখিনি বাহিৰলৈ ওলাই গৈছোঁ। গৈ তাৰ পাছত গম পাইছোঁ আৰু মানে ইয়াত যে বজ্ৰপাতটো পৰিছে আৰু ইয়াত আমাৰ ঘৰৰ সকলোবিলাক নষ্ট হৈ গৈছে। ফ্ৰিজ, ইনভাৰ্টাৰ আদি সকলোবোৰ নষ্ট হৈছে। ফাইবাৰৰ যোগেৰে আচলতে বজ্ৰপাতটো ভিতৰলৈ আহিছে। হয়, নিশ্চয়কৈ এনেদৰে বিজুলী ঢেৰেকনি বা ধুমুহা আৰু আগজননী পালে পৰিয়ালৰ সকলো পৰিয়ালে বৈদ্যুতিক সামগ্ৰীসমূহ বন্ধ কৰি ৰাখিব লাগে, কিয়নো কেতিয়াবা এনেদৰে বৈদ্যুতিক সামগ্ৰীৰ শ্বৰ্ট চাৰ্কিট হৈ কেতিয়াবা ভয়ংকৰ ঘটনা হোৱাৰ সম্ভাৱনা থাকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।